নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেন্তে বলক ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ। এই মুহূৰ্তত দিব লৈছোঁ প্ৰথমটো খবৰ। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ আহি পৰিছে। ৫,০০০ টকা লাভ কৰিব এতিয়া অৰুণোদয় আঁচনিৰ অধীনত। ফেব্ৰুৱাৰী মাহতেই লাভ কৰিব এই ধনৰাশি। ৩৭ লাখ মহিলাক এতিয়া ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দিব লৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। ৩৭ লাখ হিতাধিকাৰীয়ে নতুনকৈ পাব এতিয়া অৰুণোদয়। ফেব্ৰুৱাৰী মাহত পাব অৰুণোদয় আঁচনিৰ ৫,০০০ টকা। অৰুণোদয় আঁচনিৰ ৪ মাহৰ ধন একেলগে দিয়া হ'ব হিতাধিকাৰী। এটা ফেব্ৰুৱাৰী মাহত নিৰ্বাচন আয়োগে ঘোষণা কৰিব নিৰ্বাচন। এটা নিৰ্বাচন আচৰণবিধি বলবৎ হ'লে নাপাব পাৰে অৰুণোদয় ধন। সেইবাবে একেলগে ৪ মাহ অৰুণোদয় ধন দিব চৰকাৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এতিয়া বৃহৎ ঘোষণা। অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। এটা ব্ৰিক আপডেট আহি পৰিছে। এতিয়াৰে পৰা ড্ৰাইভিং লাইচেন্সৰ বাবে যাব নালাগে DTO অফিচলৈ। ড্ৰাইভিং ট্ৰেইনিং চেণ্টাৰতে পাব এতিয়া লাইচেন্স। এটা প্ৰশিক্ষণ প্ৰাপ্ত হ'লেই ১ মিনিটতেই লাভ কৰিব এতিয়া গাড়ী চলোৱাৰ লাইচেন্স। দিব লৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। গাড়ী চলোৱা লাইচেন্সক লৈ আহি গ'ল এতিয়া ডাঙৰ খবৰ। এতিয়াৰে পৰা ড্ৰাইভিং লাইচেন্সৰ বাবে যাব নালাগে DTO অফিচলৈ। ড্ৰাইভিং ট্ৰেইনিং চেণ্টাৰতে পাব এতিয়া লাইচেন্স। প্ৰশিক্ষণ প্ৰাপ্ত হ'লেই ১ মিনিটতেই লাভ কৰিব এতিয়া গাড়ী চলোৱাৰ লাইচেন্স। ৰাজ্যৰ ১২৬টা সমষ্টিত হ'ব ১২৬টা ড্ৰাইভিং ট্ৰেইনিং চেণ্টাৰ। এইসমূহ চেণ্টাৰতেই লাভ কৰিব এতিয়া লাইচেন্স। ড্ৰাইভিং লাইচেন্সক লৈ এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এতিয়া গাড়ী চলোৱা লাইচেন্সক লৈ আহি গ'ল ডাঙৰ খবৰ। এতিয়াৰ পৰা ড্ৰাইভিং লাইচেন্সৰ বাবে যাব নালাগে DTO অফিচলৈ। ড্ৰাইভিং ট্ৰেইনিং চেণ্টাৰতে পাব এতিয়া লাইচেন্স। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। ১ মে'ৰ পৰা ৰাজ্যত হ্ৰাস পাব ১ টকাকৈ বিদ্যুতৰ মাচুল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। ৰাজ্যবাসীৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ। ১ মে'ৰ পৰা হ্ৰাস পাব এতিয়া ১ টকাকৈ বিদ্যুতৰ মাচুল। প্ৰতি ইউনিটত ১ টকাকৈ হ্ৰাস পাব বিদ্যুতৰ মাচুল। ১২০ ইউনিট পৰ্যন্ত বিদ্যুৎ ব্যৱহাৰ কৰা পৰিয়ালে লাভ কৰিব এই সুবিধা। প্ৰতি ইউনিটত হ্ৰাস পাব এতিয়া ১ টকাকৈ বিদ্যুতৰ মাচুল। অক্টোবৰ আৰু নৱেম্বৰ মাহত আৰু হ্ৰাস পাব পাৰে বিদ্যুতৰ মাচুল। লাখ লাখ পৰিয়ালৰ পৰা বিদ্যুতৰ মাচুল বোজা আঁতৰোৱাৰ বাবে চৰকাৰৰ এই ডাঙৰ সিদ্ধান্ত। কেবিনেটৰ অন্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা। এটা ৰাজ্যবাসীৰ বাবে আহি গ'ল ডাঙৰ খবৰ। ১ মে'ৰ পৰা হ্ৰাস পাব এতিয়া ১ টকাকৈ বিদ্যুতৰ মাচুল। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। দুৰ্ধৰ্ষ বাইক চোৰ ফিৰোজ আলী আশ্ৰাফুল দেৱানক গ্ৰেপ্তাৰ কৰে এতিয়া আৰক্ষীয়ে। কিদৰে চুৰি কৰিছিল বাইক ৰাইডাৰৰ ননীৰ বাইকখন, তাক লৈ ডাঙৰ প্ৰশ্ন উঠিছে। এতিয়া গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। দিব লৈছোঁ অতিকৈ এটা গুৰুত্বপূৰ্ণ খবৰ। ফিৰোজ আলী আশ্ৰাফুল দেৱানে কিদৰে চুৰি কৰিছিল ৰাইডাৰ ননীৰৰ বাইক। এটা ফিৰোজ আলী আৰু আশ্ৰাফুল দেৱানক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। চুৰি বাইক উদ্ধাৰ হোৱাৰ পিছতেই পোহৰলৈ আহিছে ডাঙৰ তথ্য। এটা দক্ষিণ খালমাৰাৰ পৰা অসম আৰক্ষীয়ে উদ্ধাৰ কৰে বাইকখন। এটা গুৱাহাটীত এনিশা থাকোঁতেই চুৰি হৈছিল বাইকখন। উত্তৰাখণ্ডৰ ৰাইডাৰগৰাকীয়ে কৰি আছিল ভাৰত ভ্ৰমণ। অৱশেষত দক্ষিণ খালমৰা ফকৰিগঞ্জৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে বাইকখন। এটা দক্ষিণ খালমৰাৰ পৰা অসম আৰক্ষীয়ে উদ্ধাৰ কৰে বাইকখন। গুৱাহাটীত এনিশা থাকোঁতেই চুৰি হৈছিল বাইকখন। এটা উত্তৰাখণ্ডৰ ৰাইডাৰগৰাকীয়ে কৰি আছিল ভাৰত ভ্ৰমণ। অৱশেষত দক্ষিণ খালমৰা ফকীৰগঞ্জৰ আৰক্ষীয়ে উদ্ধাৰ কৰিছে বাইকখন। দিব লৈছোঁ পৰৱৰ্তী খবৰ। মহিলা উদ্যমিতা আঁচনিৰ সন্দৰ্ভতো ডাঙৰ খবৰ আহি পৰিছে। ১ এপ্ৰিলৰ পৰা ৩২ লাখ আত্মসহায়ক গোটৰ মহিলাই লাভ কৰিব এতিয়া উদ্যমিতা আঁচনিৰ ধন। মহিলাৰ উদ্যমিতা আঁচনিৰ সন্দৰ্ভত ডাঙৰ খবৰ আহি পৰিছে। ১ এপ্ৰিলৰ পৰা বিহালীৰ পৰা আৰম্ভ হ'ব উদ্যমিতা আঁচনিৰ ধন প্ৰদান। গাঁৱৰ ৩০ লাখ আত্মসহায়ক গোটে পাব এতিয়া ধন। নগৰ অঞ্চলৰ ২ লাখ গোটে লাভ কৰিব এই ধন। ৩,০৩৮ কোটি টকা এই আঁচনিত ব্যয় কৰিব চৰকাৰে। প্ৰথমে ১০,০০০, পিছত ২৫,০০০ টকা ঋণ পাব মহিলাসকলে।
এটা মহিলাৰ উদ্যমিতা আঁচনিৰ সন্দৰ্ভতো ডাঙৰ খবৰ আহি পৰিছে। 1 এপ্ৰিলৰ পৰা বিহালীৰ পৰা আৰম্ভ হ'ব উদ্যমিতা আঁচনিৰ ধন প্ৰদান। গাঁৱৰ 30 লাখ আত্মসহায়ক গোটে পাব এই ধন। এটা নগৰ অঞ্চলৰ 2 লাখ গোটে লাভ কৰিব এই ধন। 3038 কোটি টকা এই আঁচনিত ব্যয় কৰিব চৰকাৰে। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। ৰাজ্যিক বাজেটত ভাগিনসকলৰ বাবে ডাঙৰ ঘোষণা কৰিছে মামাই। জীৱন প্ৰেৰণা আঁচনিৰ অধীনত এতিয়া ভাগিনক দিব প্ৰতিমাহে 2500 টকাকৈ। 25 কোটি খৰচ হ'ব এই জীৱন প্ৰেৰণা আঁচনি। কোনে কোনে এতিয়া লাভ কৰিব এই ধনৰাশি জানি লওক সবিশেষ। দিব লৈছোঁ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, এটা ভাল খবৰ আহি পৰিছে ভাগিনসকলৰ বাবে। এইবাৰ মামাই ভাগিনক প্ৰতিমাহে দিব 2500 টকাকৈ। 2500 টকাকৈ প্ৰতিমাহে জীৱন প্ৰেৰণা আঁচনিত দিব, অথবা 25,000 এককালীন টকা প্ৰদান কৰা হ'ব। 2025 বৰ্ষত উত্তীৰ্ণ স্নাতকলৈ এবছৰৰ বাবে দিয়া হ'ব এই সাহায্য। এটা গৱেষক পৰীক্ষাৰ্থীৰ বাবে এককালীন 25,000 টকা। এটা দিব্যাংগৰ গৱেষক পৰীক্ষাৰ্থীৰ বাবে 50,000 এককালীন সাহায্য। নিযুত মইনা আঁচনিৰ লাভ কৰা হিতাধিকাৰীয়ে এই আঁচনিৰ বাবে যোগ্য বিবেচিত নহ'ব। 25 কোটি খৰচ হ'ব এই জীৱন প্ৰেৰণা আঁচনিত। অক্টোবৰৰ পৰা আৰম্ভ হ'ব এই প্ৰক্ৰিয়া। এইবাৰ মামাই এতিয়া ভাগিনক প্ৰতিমাহে দিব 2500 টকাকৈ। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। ৰাজ্যিক বাজেটত আহি গ'ল এতিয়া অৰুণোদয় আঁচনি 3.0। 37.2 লাখলৈ বৃদ্ধি হ'ব এতিয়া হিতাধিকাৰীৰ তালিকা। 5,000 কোটি টকা ধাৰ্য অৰুণোদয় আঁচনিৰ 3.0ৰ বাবে। দিব লৈছোঁ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। আহি গ'ল এতিয়া অৰুণোদয় আঁচনিৰ 3.0। বাজেটত বৃহৎ ঘোষণা বিত্তমন্ত্ৰী অজন্তা নেওগৰ। নতুনকৈ এতিয়া লাখ লাখ লোকে পাব অৰুণোদয়। 31 মাৰ্চৰ পূৰ্বে প্ৰস্তুত হ'ব এতিয়া নতুন হিতাধিকাৰীৰ তালিকা। শীঘ্ৰেই কৰা হ'ব এতিয়া নতুন হিতাধিকাৰীৰ বাছনিৰ প্ৰক্ৰিয়া। এই বছৰৰ 37.2 লাখলৈ বৃদ্ধি হ'ব হিতাধিকাৰীৰ সংখ্যা। 2023 চনত হিতাধিকাৰীৰ সংখ্যা আছিল 18 লাখ। আৰু অৰুণোদয় আঁচনি 2.0 2024 চনত 24 লাখলৈ বৃদ্ধি হ'ল হিতাধিকাৰীৰ সংখ্যা। এটা মহিলা সবলীকৰণৰ বাবে অৰুণোদয় আঁচনিয়ে লৈছে এই ভূমিকা। বিধৱা পেঞ্চন অৰুণোদয় ধন সমপৰ্যায় হ'ব। 5,000 কোটি টকা ধাৰ্য কৰে এতিয়া অৰুণোদয় আঁচনি 3.0ৰ বাবে। নতুনকৈ আকৌ হ'ব আবেদন আৰু লাখ লাখ মহিলাই নতুনকৈ পাব এই সুবিধা। বিত্তমন্ত্ৰী অজন্তা নেওগৰ এই ডাঙৰ ঘোষণা বাজেটত আহি গ'ল এতিয়া অৰুণোদয় আঁচনিৰ 3.0। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। 10 বাজিল, সোমাল নে ধন? শীঘ্ৰেই পৰীক্ষা কৰক এতিয়া আপোনাৰ একাউণ্ট। ৰাজ্য চৰকাৰে 4খন আঁচনিৰ ধন DBT যোগে জমা হ'ল হিতাধিকাৰীৰ একাউণ্টত। অন্যথা অভিযোগ দিয়ক এই নম্বৰত। এটা জানি লওক সবিশেষ। দিব লৈছোঁ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। অৰুণোদয়, বৃদ্ধ পেঞ্চন, দিব্যাংগ, বিধৱা পেঞ্চন ধন সোমাল নে আপোনাৰ একাউণ্টত? কোনো হিতাধিকাৰীয়ে যদি লাভ কৰা নাই এই ধন, ক'ত কৰিব আপোনালোকে অভিযোগ? সবিশেষ জনাই আছোঁ আপোনালোকক। চৰকাৰে এইসমূহ আঁচনিৰ বাবে ব্যয় কৰিছে 387 কোটিতকৈ অধিক টকা। এটা চৰকাৰে মুকলি কৰিলে হেল্পলাইন নাম্বাৰ। লিখি লওক এইটো হেল্পলাইন নাম্বাৰ 036122370054। এই নম্বৰটো আপোনালোকে ছেভ কৰি লওক। এটা ফোন কলতেই লাভ কৰিব চৰকাৰী ধন। যদি আপোনালোকে এই ধন পোৱা নাই তেনেহ'লে এই নম্বৰত আপোনালোকে অভিযোগ দিব পাৰিব। নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰীৰ একাউণ্টতো জমা হ'ব এই ধন। এটা প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত ধন জমা হোৱাটো নিশ্চিত কৰিছে চৰকাৰে। বৃদ্ধ পেঞ্চন লাভ কৰা হিতাধিকাৰীয়েও লাভ কৰিব এই ধন। আৰু দিব্যাংগ আঁচনিৰ ধনো জমা হ'ব। DBT যোগে হিতাধিকাৰীয়ে লাভ কৰিব এই ধন।